শিৱসাগৰ বৰ্ডিং খেলপথাৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান 6 সহস্ৰাধিক মহিলাৰ দ্বাৰা দিহানাম পৰিৱেশন দিহানামৰ পূৰ্বে পৰিৱেশন কৰে মায়াবিনী গীতি যুগলবন্দী সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত দিহানামৰ অনুষ্ঠানৰ আৰম্ভণিতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী 6 সহস্ৰাধিক মহিলাৰ সৈতে দিহানামৰ তাল মিলালে বিধায়ক অখিল গগৈৰ লগত উপস্থিত দিহানাম সম্ৰাট কমলা গগৈ জুবিন গাৰ্গৰ সন্দৰ্ভত অখিল গগৈৰ মন্তব্য 8 ডিচেম্বৰত জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বিট দাখিল হ'ব সকলোৱে বাট চাই আছে জুবিন গাৰ্গৰ হত্যাকাৰী ফাঁচি হওক কেনেবাকৈ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গ হত্যাৰ ন্যায় দিব নোৱাৰিলে আমি কোনেও সুদাই নেৰিম বুলিও মন্তব্য খুব সুন্দৰকৈ আমি শিৱসাগৰ নগৰৰ বৰ্ডিং ফিল্ডত এভাগী দিহানাম আয়োজন কৰিছিলোঁ আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আজিৰ এই দিহানাম আয়োজন কৰা হৈছিল আৰু কেৱল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাই নহয় শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আমি সকলোৱে মিলি আজি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলোঁ শ্লোগান দিলোঁ আৰু চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে আমাৰ আটাইতকৈ মৰমৰ শিল্পী জুবিন গাৰ্গৰ অতি সোনকালে যাতে ন্যায় প্ৰদান কৰা হয় মুখ্যমন্ত্ৰীয়ে কোনো চালাক চতুৰামি এই ক্ষেত্ৰত কৰিব নালাগে আমি অসমৰ মানুহে অকল এটাই বিচাৰিছোঁ আমাক যিয়ে দিয়ক বা নিদিয়ক এটা কথা খাটাং আমাক জুবিন গাৰ্গৰ ন্যায় লাগিব আমাৰ সকলোৰে সন্তান প্ৰত্যেকগৰাকী মাতৃৰ নিজৰ সন্তান জুবিন গাৰ্গ অসমৰ কাৰণে গোটেই জীৱন তেওঁ দি থৈ গ'ল অসমৰ কাৰণে কি কৰা নাই দিহানামে গোৱা নাই নে বিয়ানামে গোৱা নাই তেওঁ বনগীতে গোৱা নাই নে অন্য বিহু গীতে গোৱা নাই অসমৰ কাৰণে ইমান কৰি যোৱা এজন মানুহক যদি আজি মৃত্যু ঘটালে আৰু মৃত্যুৰ পাছতো যদি আমি ন্যায় নাপাওঁ তেতিয়াহ'লে কোনো পধ্যে আমি মানি ল'ব নোৱাৰোঁ আৰু সেইকাৰণে আজি আমি হাজাৰ হাজাৰ মহিলা সমবেত হৈ শিৱসাগৰত আজি আমি জুবিন গাৰ্গৰ ন্যায় দাবী উত্থাপন কৰিলোঁ যেতিয়ালৈকে ন্যায় নাপাওঁ আমি তেতিয়ালৈকে লাগি থাকিম